আছিলে যে দেউতাই সৃষ্টি কৰা এই গীতসমূহ আমাৰ কিছুমান অভিনেতাই তেতিয়া মানে গ্ৰহণ কৰিবলৈ টান পাইছিলে কিয় হৈছিলে তেনেকুৱা কাৰণ তেওঁলোক সেইখনত তেওঁলোক অভিজ্ঞ আছিল বঙালী সংগীত আৰু হিন্দুস্তানী সংগীত শিকিছিল তেওঁলোকে আৰু এইবোৰ যে ব্ৰিটিছ অহাৰ পৰাইতো আমাৰ গোটেই অসমৰ ভাষা সাহিত্যৰ লোপ পাই গৈছিল আৰু সেইকাৰণে মানে এই গান তেওঁলোকে ঠিক এপ্ৰিচিয়েট কৰিব পৰা নাছিল যে তেওঁলোকে এইবোৰ গাঁৱলীয়া গান আমি এইবোৰ আৰু ষ্টেজত গাব নোৱাৰোঁ এনেকুৱা কথা কিন্তু তাৰ মাজতো বুজা মানুহ যে আছিল সেইটোও ঠিক কাৰণ প্ৰফুল্ল চন্দ্ৰ বৰুৱাই যেতিয়া সাহিত্য সভাত 1924 চনৰ লতাশিল ফিল্ডৰ যেতিয়া তাত গালে তেতিয়াতো সকলোৱেতো আদৰি ল'লে সেইকাৰণে মই নকওঁ যে কোনেও বুজি নাপায় বহুতে বিচাৰিলেও তেওঁলোকে হয়তো শুনা নাছিল সেইকাৰণে তেওঁলোকে খুবেই ভাল পালে খুব আদৰ সাদৰ আৰু তেতিয়াৰ পৰাইতো আৰম্ভ হৈ গ'ল নতুন এটা যুগ অসমীয়া সংগীতৰ এইটো তেওঁ নিজে লিখি গৈছে জ্যোতিপ্ৰসাদে শোণিত কুঁৱৰীৰ যদি পাতনিখন পঢ়ে তাত বহুত কথা মানে আছে আমিতো তেনেকৈ দেউতাক পোৱাই নাই আমি সৰু তেওঁলোক ঢুকাওঁতে মই সেই কিতাপ পঢ়ি পঢ়ি বা দেউতাৰ সহযোগীসকল বিষ্ণু ৰাভা ফণী শৰ্মা আৰু মোৰ ঘৰৰ দদাইদেউ পেহীদেউ তেওঁলোকৰ পৰা শুনি শুনি আমি কথাবোৰ শুনিলোঁ তাৰপিছত পঢ়ি পঢ়ি বুজিব পাৰিলোঁ যে তেওঁ যেতিয়া আপোনাৰ দেউতাই জয়মতীখন বনাইছিলে তেতিয়াতো আপোনাৰ জন্ম হোৱাই নাছিল নাই তাৰ পিছত আপুনি জয়মতীখন চাবলৈ পাইছিল নে নাই যেতিয়া 49ত ৰিপ্ৰিণ্ট কৰিলে তেতিয়া আমাক চাব লৈ গৈছে আমি তেতিয়া তামোলবাৰী বাগিচাত থাকোঁ মাৰে সৈতে আমাক চাই তেতিয়া খুব বুজা নাই তেতিয়া আমাৰ মানে ডালিমি সাংঘাতিক ভাল লাগিছে আৰু ডালিমি লৈয়ে আমি বিজি ইমান ধুনীয়া আৰু নাচ তাচ এইবোৰ লৈ খুব ভাল আৰু জয়মতীক যে খুব কষ্ট দিছিল সেইটো আমি খুব বেয়া পাইছিলোঁ সৰুতে আমি মানে ঘৰত কৰোঁ ইমান মানে বেয়া মানুহবোৰ তেনেকৈ জয়মতীক মানে হেৰি কৰিছে সেইটো আমি বেয়া পাইছিলোঁ আৰু তেতিয়া আমি এক্টিং কি ইমান বুজা নাছিলোঁ পিছত আকৌ যেতিয়া মই চাইছোঁ তেতিয়া গম পাইছোঁ যে তেওঁলোকৰ মানে অভিনয় কিমান উচ্চ খাপৰ আৰু জ্যোতিপ্ৰসাদে বিচাৰিছিল যে চিত্ৰবন যে সাজিলে যে সেই ষ্টুডিঅ'টো তেওঁ এটা পাৰ্মানেণ্ট ষ্টুডিঅ' কৰি দিব তাত অসমৰ আৰু তাত মানে তেতিয়া অসমীয়া যিসকলে চিনেমা আগলৈ কৰে তেওঁলোকৰ সুবিধা হ'ব কলিকতাত গ'লে বহুত খৰচ সেইকাৰণে তেওঁলোকে তেনেকৈ চিন্তা কৰিছিল কিন্তু তেওঁ যেতিয়া জয়মতীত ইমান বেছি লোকচান হ'ল তেতিয়া তেওঁ সেইটো মানে নহ'ল তেওঁৰ আশাটো নফলিয়ালে আৰু আজি কিন্তু চিত্ৰবন খুব ভালকৈ ৰখা উচিত বুলি মই ভাবোঁ কাৰণ তাত এতিয়া ঐতিহ্য আছে আৰু সেই চাহ বাগিচাখনটো আমাৰ পৰিয়ালৰে ভোলাগুৰিখন সেইকাৰণে গতিকে তাত এতিয়া যদিও গভৰ্ণমেণ্টে লৈছে বাগিচা কিন্তু সেইখন বাগিচা আচলতে চাহ বাগিচাৰ কাৰণে উপযোগী নাছিল কাৰণ সেইকাৰণে তেওঁৰ হৰিবিলাসদেৱে তাত চাহ বাগিচা কৰা নাছিল তেওঁৰ তাত ফল মূল খেতি বাতি এনেকৈ কৰিছিল কিন্তু তেওঁৰ এজন সৰু পুত্ৰই সেইখন বাগিচা কৰিছিল কিন্তু মই ফণী শৰ্মাৰ যিখন ৰং বিৰং তাত পঢ়িছোঁ তেওঁলোক জয়মতী কৰোঁতে যেতিয়া তাত আছিল কৈছে বিৰাট হেৰি পানী বাৰিষা দিনত পানী হয় আৰু ৱাটাৰ লগিং সেইবোৰতো চাহ গছৰ কাৰণে একেবাৰে হেৰি সেইকাৰণে চাগে চাহ বাগিচাখন ভাল হোৱা নাই এতিয়াও অৱস্থা নাই গতিকে তেওঁলোকে চাহ বাগিচা নকৰি তাত যদি সেই চিত্ৰবন ষ্টুডিঅ'টো আকৌ যদি এটা ধুনীয়া অসমৰ ষ্টুডিঅ' গঢ়ি তোলে সেইটো কিন্তু অসমৰ ৰাইজৰ উপকাৰ হ'ব আৰু এটা ঐতিহ্য ৰক্ষা হ'ব মই তেনে বুলি ভাবোঁ ধন্যবাদ আমি জীৱিত কালত দেউতাক আমি মোৰ 10 বছৰ বয়সলৈকে পাইছিলোঁ সৰু থাকোঁতেই ঢুকাইছে দেউতাৰ মৃত্যু হৈছে যিখিনি সময় পাইছিলোঁ নহয় দেউতাই আমাক খুব যত্ন কৰিছিল নিয়মানুৱৰ্তিতা মানি চলিবলৈ শিকাইছিল কবিতা আবৃত্তি কৰিবলৈ শিকাইছিলে আৰু নিজৰ ভাষাটো অসমীয়া ভাষাটো শুদ্ধ ৰূপত উচ্চাৰণ কৰি শুদ্ধকৈ যাতে ক'ব পাৰোঁ সদায় সেইটো আৰু সকলোকে সেইটোৱে কৈছিল যে নিজৰ ভাষাটো ভাষা সংস্কৃতিয়ে মানুহৰ পৰিচয় গতিকে জাতিৰ পৰিচয় সেইকাৰণে সকলোৱে যাতে নিজৰ ভাষাটো অন্য ভাষা শিকিবও লাগে অন্য ভাষাও তেনেকৈ সন্মান কৰিব লাগে কিন্তু নিজৰ ভাষাটোক সদায় মানে শুদ্ধ ৰূপত ক'বলৈ চেষ্টা কৰিব লাগে লিখিবলৈও চেষ্টা কৰিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221